নগাঁৱৰ কচুৱা শিমলুগুৰি জ্ঞান বিকাশ বিদ্যালয়ত সম্বৰ্ধনা সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে এই অনুষ্ঠান অনুষ্ঠিত কৰে বিদ্যালয়খনে। শিমলুগুৰি জ্ঞান বিকাশ বিদ্যালয়ৰ স্বত্বাধিকাৰী আবুল কালামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত 23 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা, কলম আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত কচুৱা জুনিয়ৰ কলেজৰ অধ্যক্ষ আবুল হাছান, প্ৰবক্তা মৌচিনা খাতুন ফৰাজী, লুটুমাৰী পাৰিজাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৱাহিদুজ্জামান, শিমলুগুৰি হাইস্কুল, শিমলুগুৰি আঞ্চলিক জাতীয় বিদ্যালয়ৰ লগতে বহু কেইখন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষক অধ্যক্ষৰ লগতে শিমলুগুৰি জ্ঞান বিকাশ বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সম্বৰ্ধনা অনুষ্ঠানত আমন্ত্ৰিত অতিথিসকলে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ উদ্দেশ্যে বহু মূল্যৱান বক্তব্য আগবঢ়ায়। বিদ্যালয়ৰ তৰফৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আমাৰ অঞ্চলৰ তথা আমাৰ বিদ্যালয়ৰ প্ৰাক্তন যিসকল ছাত্ৰ ছাত্ৰী আছিল, যিসকলে এইবাৰ মেট্ৰিক পাছ কৰিছে, সকলোকে মাতি আমি সম্বৰ্ধনা জনাইছোঁ। এই সম্বৰ্ধনা সভাৰ মূল উদ্দেশ্য আছিল এইটোৱে, যাতে সিহঁতক প্ৰেৰণা দিয়া, সিহঁতৰ জীৱনত আৰু আগবাঢ়ি যাবলৈ। আশা কৰোঁ সিহঁতে জীৱনত আৰু আগবাঢ়ি যাব, পৰৱৰ্তী হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাটো যাতে সিহঁতে ভাল ফলাফল অৰ্জন কৰিব পাৰে, সিহঁতক যাতে আমি আকৌ মাতি আনি আমাৰ ইয়াত সম্বৰ্ধনা জনাব পাৰোঁ। ইয়াৰ লগতে মই আজি আপোনালোকৰ থ্ৰুত জনাব বিচাৰিছোঁ আমাৰ এই অঞ্চলৰ ৰাইজক যে আমাৰ বিদ্যালয়খন এখন সুস্থ সবল পৰিৱেশ আছে, শিক্ষা প্ৰদান কৰা পৰিৱেশ। যিসকলে এই অঞ্চলৰ ৰাইজে আমাৰ বিদ্যালয়ত বা নিজৰ সন্তানখনক পঢ়াব বুলি উচ্চ শিক্ষা প্ৰদান কৰিব বুলি ভাবিছে, আমাৰ বিদ্যালয়ত নামভৰ্তি কৰি দিয়ক। নামভৰ্তি কৰি নিশ্চিত থাকিব পাৰিব আমাৰ ইয়াত গোটেই পৰিৱেশটো শিক্ষিত পৰিৱেশ, যথেষ্ট পৰিমাণৰ শিক্ষক আছে, শিক্ষক শিক্ষয়িত্ৰীসকল আছে, গোটেইখিনি কেয়াৰ লোৱা হয় আমাৰ ইয়াত শিক্ষক শিক্ষয়িত্ৰীৰ দ্বাৰা। গতিকে লগতে আমাৰ বিদ্যালয়খন চৰকাৰৰ অনুমোদনপ্ৰাপ্ত হয়, ডাইস্কুট আছে, আমাৰ পাৰ্মিশ্যন আছে, গোটেইখিনি আছে। আমাৰ ইয়াত পঢ়িলে পেন নম্বৰ, আপাৰ ID এই গোটেইখিনি ছাত্ৰক আমি প্ৰদান কৰিব পাৰোঁ। গতিকে যিজন ছাত্ৰ আমাৰ ইয়াত পঢ়িব, সেইজন ছাত্ৰই আমাৰ ইয়াৰ পৰা সফলতা উৎপন্ন হ'ব বুলি আশা কৰিছোঁ আৰু সেইখিনি আমি প্ৰচেষ্টা চলাই যাম। বিদ্যালয়খনৰ নাম শিমলুগুৰি জ্ঞান বিকাশ বিদ্যালয়। আমাৰ শিমলুগুৰি বজাৰখন পাবলৈ 100 মিটাৰ আগত যদি আপোনালোকে মাধৱপাৰাৰ পৰা আহে। বৰ আনন্দৰ দিন। আমি আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা অনুষ্ঠান জনাইছোঁ। আমাৰ এইখন বিদ্যালয়ৰ পৰা টোটেল 18জন ছাত্ৰ ছাত্ৰী মেট্ৰিক পৰীক্ষা দিছিলে, তাৰে 13জনেই ফাৰ্ষ্ট ডিভিজন পাইছে, ষ্টাৰ মাৰ্ক, ডিষ্টিংশ্যন মাৰ্ক সহ, আৰু 2জনে পাইছে ছেকেণ্ড ডিভিজন। এইখিনি আমাৰ স্কুলৰ ৰিজাল্ট। সেই হিচাপে আমি আমাৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ, ছাত্ৰ ছাত্ৰীক অভিভাৱকসকলক সম্বৰ্ধনা জনাইছোঁ। এইখিনি অনুষ্ঠান পাতি আজি আমাৰ খুব ভাল লাগিছে। অতি পিছপৰা অঞ্চল, এই অঞ্চলত যে আমি আমাৰ ছাত্ৰখিনিক ইমানখিনি আগুৱাই নিব পাৰিলোঁ, তাৰ বাবে আমি সমূহ শিক্ষক শিক্ষয়িত্ৰী তথা এই অঞ্চলৰ ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে যাতে তেওঁলোকৰ ল'ৰা ছোৱালী আমাৰ বিদ্যালয়ত দিয়ে আৰু আমাৰ শিক্ষকসকলে যাতে এনেকুৱা ৰিজাল্ট পৰৱৰ্তী কৰিব পাৰে, তাৰ বাবে মই সকলোকে অনুৰোধ ৰাখিছোঁ। সৰ্বমুঠ কিমান আছিলে? 23। সৰ্বমুঠ আমি 23জন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছোঁ। তাৰে 18জনেই মোৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, আৰু এইসকল মই ইতিমধ্যে ক'লোৱেই, তেওঁলোকৰ 13জনেই ফাৰ্ষ্ট ডিভিজন, ডিষ্টিংশ্যন মাৰ্ক, ষ্টাৰ মাৰ্ক সহ পাছ কৰিছে। গতিকে এওঁলোকক সম্বৰ্ধনা জনাই আজি আমি অত্যন্ত সুখী হৈছোঁ। পৰৱৰ্তী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতেও আমি তেনেকুৱা ৰিজাল্ট কৰিব পাৰোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা টেষ্ট ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে।
এনকেএছ সঞ্জয় ডিলাৰ তৰফত আগন্তুক প্ৰধান অতিথি ইয়াৰ পৰা সুলভ জনাইছোঁ। আপোনালোকৰ বিহু লাগিছেনে? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70% ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 ডাইৰেক্ট ডিছকাউণ্ট চলি আছে up to 8,000।